হাই মোৰ বৰুবৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে এটা পাঠ লৈ আহিলো ক্লাছ 4 লেসন নম্বৰ 3 who has seen the wind মই আজি এই ভিডিঅ'ৰ দ্বাৰা পাঠটো এনেকৈ শিকাবলৈ চেষ্টা কৰিম আগতে মই পাঠটো মই নিজে দুবাৰ স্পষ্টকৈ পঢ়িম তহঁতে ভালকৈ শুনিবি দেই তাৰ পিছত মই লাহে লাহেকৈ হাৰি বাই হাৰি কবিতাখিনি পঢ়িবলৈ চেষ্টা কৰিম আৰু তহঁতে মোৰ পিছে পিছে কবা ইয়াৰ পিছত কবিতাখিনি লাইন বাই লাইন বুজিবলৈ চেষ্টা কৰিম ভিডিঅ'খিনি ভালকৈ চাবা তাতে শব্দবোৰৰ অৰ্থবিলাক দিয়া থাকিব আৰু তাৰ পিছত এই পাঠৰ লগত জড়িত থকা প্ৰশ্নবিলাক উত্তৰ দিবলৈ মই চেষ্টা কৰিম যেহেতু ভিডিঅ'খিনি বহুত দীঘল মই গোটেইখিনি ভিডিঅ' হোৱাটছআপত দিব নোৱাৰো সেইখিনি ভিডিঅ'ৰ বাকি অংশ তহঁতে মোৰ ইউটিউব চেনেল আছে তাতে চাবা তাতে গোটেইখিনি পোৱা যাব মোৰ ইউটিউব চেনেলটো আছে জ্ঞান ফুংকা ভিডিঅ'ৰ তলত মই নামটো লিখি দিম তহঁতে তাতে গৈ পেলাই সাবস্ক্ৰাইব কৰি লবা বাকি ভিডিঅ'টো চাবলৈ Come now, let us read the poem. আহো আমি এতিয়া কবিতাখিনি পঢ়ো Who has seen the wind? Who has seen the wind? Neither I nor you. But when the leaves hang trembling, the wind is passing through. Who has seen the wind? Neither you nor I. But when the trees bow down their heads, the wind is passing by. Again, who has seen the wind? Who has seen the wind? Neither I nor you. But when the leaves hang trembling, the wind is passing through. Who has seen the wind? Neither you nor I. But when the trees bow down their heads, the wind is passing by. Christina Rossetti. Now I will read slowly and you will repeat after me. তহঁতে মোৰ পিছে পিছে পঢ়িবা Who has seen the wind? Neither I nor you. But when the leaves hang trembling, the wind is passing through. Who has seen the wind? Neither you nor I. But when the trees bow down their heads, the wind is passing by. Now we will try to learn and understand the poem line by line. Who has seen the wind? কোনে বতাহখন দেখিছে seen দেখা পাইছে wind বতাহ কোনেনো বতাহ দেখা পাইছে Neither I nor you I মানে মই আৰু you মানে তই Neither দুয়োজনো দেখা পোৱা নাই Neither দুটাৰ এটাও নহয় But when the leaves যেতিয়া leaves গছৰ পাত hang trembling hang জুলে trembling কঁপি উঠে যেতিয়া গছৰ পাতবোৰ জুলে বা কঁপি উঠে তেতিয়া আমি গম পাম The wind is passing through. Passing means horok through মাজেৰে বতাহ মাজেদি হৰকি গৈ আছে Who has seen the wind? ঠিক আগৰ দৰে কোনেনো বতাহখন দেখা পাইছে Neither you nor I. তই বা মই দুয়োজনো দেখা পোৱা নাই
But when কিন্তু যেতিয়া the trees গছ bow down মূৰটো নট কৰে তললৈ ডাল ঠানিবিলাক তললৈ আহে তেতিয়া গম পোৱা যায় the wind is passing by মানে the wind বতাহ is passing by মানে বতাহ বৈ আছে তোমালোকে গম পালা না কি বুলি কৈছে আমি বতাহ আমি দেখাই নাপাওঁ কিন্তু আমি কেতিয়া বতাহ বৈছে বুলি গম পাওঁ যেতিয়া আমি পাতবৰ লৰা যেন দেখা পায় কপি উঠে তেতিয়া আমি বতাহ বৈছে বুলি গম পাওঁ আমি কেতিয়া আৰু বতাহ বৈছে বুলি গম পাওঁ যেতিয়া গছৰ পাত বা গছৰ ডাল আগডালবিলাক মানে লৰে তললৈ নামি আহে ওপৰলৈ যায় তেতিয়া আমি বতাহটো বৈছে বুলি গম পাওঁ আমি এতিয়া কেইটামান প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিম listen and say this word after your teacher এই শব্দবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে এইটো শিক্ষকৰ পৰা শিকিবলৈ কৈছে তহঁতে ভালকৈ শুনিবা মই পঢ়ি দি আছো cow how now bow be show grow row blow no bow প্ৰায় শব্দবোৰ একে ধৰণৰ উচ্চাৰণ হয় অলপ কিনিহে ইপিনে হয় অলপ লক্ষ্য কৰিবলৈ শিকিবা question number 2 look at the words given in the word wave ইয়াতে কেইটামান শব্দ দিয়া আছে words what are the words spring coco monsoon copo wind storm rain and in the middle spring season spring seasonot আমাৰ কি বস্তু দেখিবলৈ পোৱা যায় এই স্প্ৰিং সিজনৰ লগত কি বস্তু আমাৰ সংযোগ আছে আমি অলপ জানো এপ্ৰিল মাহত আমাৰ স্প্ৰিং সিজন আৰম্ভ হয় কোকো এটা পক্ষী আমি স্প্ৰিং সিজনত দেখা পাওঁ স্প্ৰিং সিজন শেষ হোৱাৰ লগে লগে মনসুন আহে স্প্ৰিং সিজনত আমি বহুত খুব কপৌ ফুল দেখিবলৈ পাওঁ কপৌত ফ্লাৱাৰ স্প্ৰিং সিজনত আমাৰ বতাহ ববলৈ আৰম্ভ কৰে আৰু অকল বতাহ নহয় আমাৰ ধুমুহাও ববলৈ আৰম্ভ কৰে ষ্টৰ্ম আৰু তাত বৰষুণ হয় Now complete the following word wave by writing the name of the insects you see in the picture. One is done for you. ইয়াতে আমাৰ কেইটামান সৰু সৰু জীৱবোৰৰ নক্সা দিয়া আছে এই জীৱবোৰৰ নামবিলাক আমি জানিবলৈ চেষ্টা কৰিব লাগে সিহঁতৰ নাম আমি লিখিব লাগে চাওক This is housefly This is butterfly This is mosquito and this is louse বা lice আৰু হেতু হল আমাৰ কি পিপুৰা বা পিপৰা আৰু হেতু হল আমাৰ পৰি জীৱবিলাকৰ নামটো শিকিবৰ কাৰণে অলপমান মনোযোগ দিবা Question number 3 read the sentences in box A we can join each of them with a matching part in box B by using the word but one is done for you আমাৰ ইয়াতে A box আছে ইয়াতে B box আছে ইয়াতে আমাৰ কেইটামান বাক্য আছে ইয়াতেও বাক্য আছে এই দুটা বক্সত থকা বাক্যবোৰক আমি সংযোগ কৰিব লাগে জয়েন কৰিব লাগে কি ব্যৱহাৰ কৰিবলৈ but ইয়াতে বাদ দি আছে এটাটো কৰা হৈছে চাও কেনেকৈ কৰা হৈছে the grasshopper has wings but the ant does not it is the grasshopper has wings the ant does not এই দুটাটো আমি সংযোগ কৰিলো বাট লগাই বাট ইয়াতে আছে ঠিক তেনে বাকিবোৰক তোমাতে লিখিবলৈ চেষ্টা কৰিবা এই লাইনবোৰত লিখি লবা কেনেকৈ হ'ব we cannot see the wind but we can feel it The ant is tiny, but the grasshopper is small. It is a sunny day, but the wind was cold. Yete likhiba. Ar yeto tomote horu horu baikyo banabo kane hikibo lage. Yete ki hoise read these words. They describe the wind and the storm. Yete keitaman
আমাৰ শব্দ আছে যেনেকৈ gentle 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 soft soft cold cold mild mild এই শব্দবোৰ কোনটো বিৱৰণ কৰিবলৈ শিকে wind তাৰপিছত আমাৰ ইয়াতে আছে heavy 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 ইয়াতে HUSUEEN sudden ইয়াতে VIOLENT violent STRONG strong এই শব্দবোৰ আমাৰ ষ্টৰ্মক বিৱৰণ কৰিবলৈ সহায় কৰে ইয়াতে কেইটামান লিখা আছে আমি অলপমান চাওঁ now write two sentences to describe the picture given above you can't begin like this কেনেকৈ a cold wind is blowing ইয়াতে cool না ইয়াতে wind so কি লিখিলে a cold wind is blowing ঠিক তেনেকৈ a gentle wind is blowing a mild wind is blowing a soft wind is blowing বুলি লিখিব পাৰিবা ইয়াতেও আছে strong a heavy storm broke out ইয়াতে heavy এইটো heavy এই শব্দটো ব্যৱহাৰ কৰা হৈছে এই heavyৰ জাগাত তোমাতে যিকিনো strong বা violent বা sudden দি আমি বদলি দি দিলে আমি এটা নতুন বাক্য পাবলৈ সক্ষম হ'ম আজি হেকিনিয়ে বাকি প্ৰশ্নৰ উত্তৰবোৰ মই মোৰ YouTube চেনেলৰ জৰিয়তে তোমাক শিকাবলৈ চেষ্টা কৰিম মোৰ YouTube চেনেলত গৈ পেলাই চাবা